বতৰটো কিন্তু ৰ'দ পোৱা নাই বতৰটো কিন্তু আম খোৱা বতৰ কৰিলে যৌতুকত নিবলৈ কৈছোঁ হয় নাই যাবাগৈ দেই মাইনে বিয়া হ'লে তুমি যাবাগৈ মজা লাগিছে ন জোল মানে ৰস চবকে কাম কৰিবলৈ লাগে বিশেষকৈ মই ছায়ামণিক নেলাগে বুলি ক'লোঁ তাই ইমানেই বেছি বেয়া পাইছে আপোনালোকে চাগে আগৰ পৰা যদি ভিডিঅ'বিলাক চাইছে গম পাব আমাৰ স্কুলত খুব মৰমৰ ছাত্ৰী আৰু তাই জন্মগতভাৱে এখনহে তেনেকুৱা মানে কিন্তু তাই বহুত বেছি টেলেণ্টেড ছোৱালী হয় খুব ধুনীয়াকৈ বিহু নাচে আধুনিক নৃত্য নাচে এখন হাতে নাচি পেলাই তাই প্ৰশংসা কৰিছিলে এতিয়া আকৌ তাই কৈছোঁ মই এখন হাতে হ'লেও কৰিম নকৰিবলৈ মন গৈছে কিন্তু গোবৰটো তাইক দিবলৈ নেলাগে বুলি কৈছোঁ আৰু গোবৰটো আমি দি দিম ন হ'ব নাই এজোপা বোলে এজোপা তাই ফুলুৱাইহে এৰিব বোলে ইহঁতবোৰৰ লগত কটোৱা সময়খিনি খুব নিৰ্ভেজাল যেন লাগে বিচাৰি পাওঁ নিজৰ শৈশৱক যাক পাতি আমি স্কুল গৈছিলোঁ ছাৰহঁতে ফিল্ডৰ বনগুটি উঘালিব দিছিল কোনে কিমান মুঠি বুটলিব পাৰিলোঁ তাৰো বাজি লগাই ফূৰ্তি কৰা মানুহ আমি শৈশৱ সকলোৰে মধুৰ হোৱা উচিত কাৰণ শৈশৱতে গঢ় লয় আচাৰ আচৰণ কাকা কাম নাই সেইবোৰ ওলাব স্কুলৰ পৰা এইমাত্ৰ আহি পালোঁ আৰু আহি পায়ে আজি কিন্তু বৰ লোভনীয় কাম এটা কৰিবলৈ লৈছোঁ দেই কালি যে আনি থৈছিলোঁ আমকেইটা এই আমকেইটা খাবলৈ মানে বৰ ধুনীয়া সময়টো আৰু ইমান চোকাকৈ দিছে এইকেইদিন বতৰ কেনেকুৱা হৈছিলে আজি একেদিনা একদম মানুহ ঠিকছে দি দিছে চুটটো ইমান কষ্ট হ'লেও কলপাত কাটিহে এৰিলোঁ দেই অলপমান টেঙা আম হ'লে মানে চুচি পেলাই খাই ভাল লাগে এইকেইটা ইমান বেছি টেঙা নহ'লেও এইবছৰ একদম আম খাবলৈ নাই পোৱা আজি প্ৰথম খাম নি এনেকৈ বহুত ডাঙৰ ডাঙৰ চব ইমান ধুনীয়া আটাইতকৈ কষ্টকাৰ এইটো খাবলৈ আকৌ পটককৈ হৈ যায় নহয় যিবোৰ কাম কৰিবলৈ কষ্ট সেই কামবোৰ মানে খোৱাৰ তৃপ্তিটোৱে তেনেকৈ হেঁপাহেৰে যদি ৰৈও থাকোঁ নহয় কোনোবাই কাটি খুৱাব বুলি অনা আম অনা দিয়ে থাকিব অনা মুনুৱে কাটি খুৱাব নাই এওঁলোকে কাটি খুৱাব কেতিয়াও নকৰে দেই বাকীবোৰ বাৰু নেলাগে এই আমকেইটা কাটি খালেও হয় ন নিমখ জলকীয়া পূৰা সানি দিছোঁ বেছিকৈ জলকীয়া নাই দিয়া বেছিকৈ জলকীয়া দিলে আকৌ কোনোবাই খাব নোৱাৰিব নহয় এই দুটাই জলকীয়া দিছোঁ আৰু এনেকুৱা মন নগ'লেও চামুচখন লৈছোঁ ৰসখিনি নহ'লে খাব নোৱাৰি যে ধুনীয়াও ধুনীয়া আকৌ দেই আমকেইটাও বৰ পুৰঠ এইখিনি মুনু খাব অকণমানিজনী উঠিলে নে কি হ'ল জানো তাই ৰুমলৈ গ'ল আমাৰ আকৌ কণমানিৰ পৰা নোৱাৰিয়ে নহয় একেলগতে খাবলৈ দুয়োকে চিঞৰিবও নোৱাৰি ফূৰ্তি কৰিবও নোৱাৰি আমি চবেই খাই শেষ কৰিলোঁ এতিয়া মুনুৱে আহিছে বন্ধ হৈ গৈছে আজি ভল্টেজ কমেই সঁচা কথা ক'বলৈ গ'লে টেঙা খালে কিমান ফূৰ্তি কৰি চিঞৰ বাখৰ কৰি খাবলৈ মন যায় একদম মানে থপিয়া থপি কৰি আমাৰ কিন্তু অৱস্থাটো এইটোৱে হয় যে অকণমানি শুই থাকিলে ভিডিঅ'কেইটাও সৰু সৰুকৈ কৰিব লাগে এই ইমান টেঙা নহয় দেই শুন মজা লাগিছে ন জোল মানে ৰস পাত আছিলে আকৌ এইবোৰ পাত এতিয়া এইখিনি মই ঢাকি থৈছোঁ সোণটোৰ কাৰণে আজি অকণমানিকো অকণমান খুৱাম বুলি ভাবিছোঁ এইকণ ঢাকি থৈছোঁ অকণমানিৰ কাৰণে বৰ ধুনীয়া দেই আমাৰ মাইনো আমাৰ চেং ডাঙৰ জীয়বাঁহ আহি গ'ল সেইটো জীয়বাঁহে হৈছেগৈ আৰু এতিয়া বহুত দিনৰ পৰা কোমল ভাত খাম বুলি ভাবি আছিলোঁ এতিয়া কিন্তু মোৰ ভাত খোৱা কথা নাছিলে আহি পাইছোঁ আকৌ মুনুৱে ভাত খায় নেকি বুলি ক'লে আলু দিয়া এনেকুৱা কোমল ভাত তাকে বনোৱা দেখি পেলাই খাই দিওঁ বোলো অকণমান ইমানে মাইনুক ভাল পায় মাইনুৰ ওচৰৰ পৰা বোলে দৈদকৰ ওচৰলৈও নাহিল কোমল ভাত মানে নহয় মই খোৱা কথা নাছিলে বনাই আছিলে বনাই তাইলৈ বাহুতে মই তালৈ গ'লো নাই পিঠিৰ তাই মই খাই নি বুলি ক'লে মোৰ খাওঁ লাগিলে সেইকাৰণে আৰু এই কোমল ভাতটো ল'লে মানে আকৌ মিঠাতেল ল'লেও ভাল নালাগে এনেকৈহে ভাল লাগে খাই কিয় খাইছে এতিয়া
এইটো কি তোমাৰ অপ্ৰিয় খাদ্য খাইছো সেইফালে বেকত আছে শুনটো দেই ইটো এটা কেতিয়াও খাব নোৱাৰে কি হ'ল গৰম মুনুৱে কামবোৰ কৰে চাই আকৌ ইয়াত দেখি এওঁলোকলৈ বনোৱা ভাত খেতি বাকিটা ভাজি দিছে কিমানকেইটা দিছে ভাতখিনি পৰা এগাল দেখিছে নোহোৱা আকৌ দেই এগাল এইকেইটা মেলি দিছে তাৰমানে শাহু বোৱাৰী খানা আজি হৈছে দেই দেহা চা এফালে চা মুখখন চাওঁ চাওঁ লিপষ্টিক লৈছিলা যে মুখখন চাওঁ এই শুন সদায় একেবোৰ কামে কৰি কৰি শেষ নহয় গোটেই খেলি মেলি আকৌ খেলি মেলি একদম আমনি লাগি গৈছেগৈ আৰু সেইখন ভাল ভাল দহি বাতি দিছোঁ কাপোৰবোৰ অলপমান ভাগ ভাগকৈ নথ'লে মানে স্কুললৈ যাবৰ সময়ত বিচাৰিয়ে নাপাওঁ কোনখিনিনো ফুৰিবলৈ যোৱা কোনখিনিনো স্কুললৈ যোৱা কোনখিনিনো ঘৰত পিন্ধা কিমাননো একেবোৰ কামকে কৰিম কিমাননো আপোনালোকক একেবোৰ কামকে দেখুৱাম মুনুৱে মোক বহুত দিনৰ আগতে হালধীয়া এযোৰ কাপোৰ দিছিলে যিযোৰ কাপোৰ চাগে আপোনালোকে মোক প্ৰায় পিন্ধাও দেখিছে এইযোৰ কাপোৰ আৰু এই কাপোৰযোৰ কোৱালিটিটো বহুত বছৰ আগতে ওলোৱা বহুত মানুহে পিন্ধিছে তথাপিও পিন্ধি পিন্ধি আমনি নালাগে ইমানেই ভাল লাগে নহয় কটন এযোৰ নতুন মই আনিলোঁ এতিয়া স্কুল যাবৰ কাৰণে গৰমৰ দিনকেইটাত পিন্ধিবলৈ কটন কাপোৰ বেছি নাছিলে মোৰ ওচৰত কিবা চিন্থেটিক টাইপ এযোৰ কটন কেনেকুৱা লাগিছে জনাব দেই এখন এইবিলাক চব স্কুল যাবলৈ অনা একেবাৰে সস্তীয়া কাপোৰ এইখিনি কিন্তু দামটো যিয়ে নহওক পিন্ধিবলৈ খুব বেছি ভাল লাগিব এইখন মাত্ৰ 100 কিমান বুলি কৈছিলোঁ 10 টকা 20 টকা 120 টকা সেই মেখেলাখনো 200 টকা এই চাদৰখন খালি অকণমান দাম ভৰিলোঁ মানে নাজানো আৰু দাম ভৰিলোঁ নে কি কিন্তু এখন ইমান সস্তাত দিব নোৱাৰোঁ বুলি ক'লে 400 কিবা আছিলে মই সেই কিবাটো পাহৰি থাকিলোঁ দেই সেইখন তেনেকৈ কৰি পেলাই অলপ বস্তু আনিলোঁ আৰু চাওঁ সেইফালে আছে হ'ব পাৰে মেখেলা তেনেকৈ দেখুৱাই দিয়া সেইখন মেখেলা চব 200 টকাকৈ দিছে কোনোবা এখন অকণমান বেছি আছিলে নি মই পাহৰি থাকিলোঁ দেই এইখন হেৰি অপৰাজিতা চা তইতো সদায় ভিডিঅ' চাই থাক ন অকণি প্ৰথমবাৰ তই দিয়া চাদৰখন এলেহুৱা মানুহ যে চিলোৱাও নাছিলোঁ এতিয়া চিলাই মেলি আনিলোঁ এখনো পিন্ধিম আৰু দেই গৰমৰ দিনত এইটো পিকো কৰি দিছে পিকো কয় পিকো কৰি দিছে সেইখনো ভালেই লাগিব পিন্ধিবলৈ গৰমত বৰ পাতল দেহা কামত লাগিছা চেপিব জান কাপোৰ কিনিছোঁ এইবোৰ চিলাইছোঁ কিন্তু ব্লাউজটো চিলোৱা নাই ইয়াৰ লগত মই ভাবিছোঁ কলা ব্লাউজ এটা যদি পিন্ধোঁ তেতিয়াও ভাল লাগিব যদি এনেকুৱা কিবা বেলেগ কালাৰ পিন্ধোঁ তেতিয়াও ভাল লাগিব কাৰণ ব্লাউজটো চিলোৱা মানে বহুত কেইটকা যায়গৈ ইমান কিযোৰ কাপোৰ চিলাওঁতে মানে ব্লাউজতে বেছিকৈ পইচা যাবগৈ ইয়াতো ভাবিছোঁ ইয়াৰ লগত মিলাই পেলাই কিবা এটা পিন্ধিম এযোৰ কাপোৰৰ ব্লাউজ চিলোৱা নাই বহুত বেছি মৰম দিছে আপোনালোকে আমি ভাষাহীন ক'বলৈ আৰু প্ৰত্যেককে এটা এটাকৈ কমেণ্ট কেতিয়াবা দিবলৈ সময়ো নাপাওঁ তাৰ কাৰণেও বহুত ক্ষমা কৰিব আৰু লগতে আৰু এটা কথা ক'ব লগা আছিলে যেতিয়া বিপদ আপদ হয় বা মোৰ এই ব্যস্ততা তাৰ মাজতো আপোনালোক বহুজনে বুজি পায় কিন্তু বহুতে যে কি হ'ল মেছেজৰ ৰিপ্লাই নাই যে আপুনি মেছেজেই চোৱা নাই যে কেনেকৈ বুলি দিয়ে কিন্তু আপোনালোকে চাওক ৰাতিপুৱা কিমান সোনকালে স্কুল গুচি যাব লাগে স্কুলতো ব্যস্ত থাকোঁ আহি পেলাই ঘৰত কাম খোৱা বোৱা অকণমানিৰ লগত থকা সকলোখিনি চম্ভালি আকৌ মই কেতিয়াবা মেছেজটো চাবলৈ হয়তো সময় নাপাবও পাৰোঁ তাৰ বাবে অৱশ্যে মই ক্ষমা প্ৰাৰ্থীও কাৰণ আপোনালোকে ভাল পায় কাৰণে দিয়ে কিন্তু এনেকৈ নিদিব যে কি হ'ল মেছেজটো এতিয়ালৈকে চোৱাই নাই যে মেছেজটো এতিয়ালৈকে দিয়াই নাই যে আৰু এইকেইটা দিন আপোনালোকে দেখিছে মই হস্পিটেল গৈছোঁ আহিছোঁ নিজৰে অৱস্থাটো অলপমান কিবা হৈ আছে কাৰণ অসুখ বিসুখ হ'লে মানে মানুহৰ মনটো অলপ হ'লেও কিবা হয়ে বাৰু সেইটো আৰু একেবাৰে স্বাভাৱিক কথা গতিকে তেনে সময়ত অকণমান আপোনালোকেও চাব আৰু সকলোকে সহায় কৰিবলৈ মন গ'লেও কেতিয়াবা অকণমান থমকি ৰওঁ এবাৰ যেনেকৈ নিজৰ লগতে বহুখিনি পইচা খৰচ হৈছে যিখিনি টেষ্ট কৰা হয় সেইখিনিতে বহুতখিনি পইচা দৰকাৰ হয় এতিয়া আমাৰ এনেকুৱা হয় আমিতো চাকৰি কৰিছোঁ গতিকে আমি কাৰোবাৰ ওচৰত হাত পাতিবও নোৱাৰোঁ কিন্তু বহুত বেছি আমাৰ বেংক বেলেঞ্চো নাই চলি আছোঁ খাই আছোঁ কৰি আছোঁ তেনেকুৱাই হৈছে তথাপিতো মানুহ চলিবই লাগিব মাত্ৰ আপোনালোকে বুজি পাবৰ কাৰণে কথাখিনি ক'লোঁ বেয়া নাপাব
আৰু সহায় বিচাৰি বহুতে মানে নাম্বাৰো বিচাৰিছে আৰু বহুতে মেছেঞ্জাৰত আহিও কৈছে যে আপুনি এইটো সহায় কৰিব পাৰিব নেকি মই ইমান সামৰ্থ্যৱান মানুহো নহয় যে আপোনালোকক কিবা এটা বহুত ডাঙৰ কিবা এটা কৰি দিম তথাপিও চেষ্টা কৰিছিলোঁ কিন্তু এতিয়া মই নিজে ভাল নোপোৱালৈকে মই নতুনকৈ একো এটা কামতে হাত দিব নোৱাৰিম